গুড মৰ্ণিং। আমি জিয়াৰ ব্লকৰ অন্যতম ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। বৰ্তমান ঘৰতে আছোঁ। ভাবিছোঁ আমাৰ আজি বাগিচা এখন আছে, ফলৰ বাগিচা। অলপ কিছুমান ফল আছে। কি ফল আছে আপোনালোকক দেখাই আছোঁ আমাৰ ঘৰৰ বাগিচাখনত। এইটো হ'ল নেমুৰ গছ। কাষতে আছে লাগি আম, আৰু আমৰ কাষতে লাগি আছে এইডাল লেচু। এইবাৰ বেছি নাথাকে, চৰতাৰে খাই পেলাই। এইবাৰ অলপ কিছু আছে বাৰু। পোক ৰং ধৰিছে আৰু অলপ ৰং মিলিছে। এই ওপৰতো আছে। আৰু এইফালে হ'ল এডাল আম। এই আমডাল অলপ ডাঙৰ হয়। লগতে এইফালে আছে কঁঠালবিলাক পোনপ্ৰথমবাৰৰ পৰা ৰুইছে তাৰমানে। যোৱাবাৰ লাগিছিল কিন্তু ৰোৱা নাই। আৰু এইফালে এডাল আছে কঁঠাল। এই দুইটা কঁঠাল এই প্ৰথমবাৰৰ বাবে ৰুইছে। খাই চোৱা নাই এতিয়ালৈকে কেনেকুৱা হয়। আৰু এইখানে হ'ল আমাৰ সৰুকৈ বাগিচা, ফলৰ বাগিচা। আৰু আগফালে নেমু চেমু কিবা কানি আছে বাৰু। বলক আজি ভিডিঅ'টো আমি এইখিনিৰ পৰা আৰম্ভ কৰোঁ। এইবাৰ আমি আগফালে আহিলোঁ। আগফালে খেতি আছে অলপ। মায়ে বৰ্তমান ছিঙি আছে লেচেৰা। আমি যে কওঁ নেচৰা। ইফালে আছে কাজি নেমু আছে, কিন্তু দেখাত ভাল, ৰস নাই। ইফালে আছে আপোনাৰ কদে জ্বালা, কিন্তু কদে জ্বালা লগা নাই। ইফালে আছে ভাত কেৰেলা। এইটো ভাত কেৰেলা বেছি লগা নাই, মাজে মাজে লাগছে কটপানী। এয়া এক মুঠাত বেছি হয়, বুঢ়া দোকানত পুৰা 1 কেজিৰ বেছি হ'ব। ছিঙি দিলোঁ আজিৰ কাৰণে। এইবাৰ আহিলোঁ আমি পুখুৰীক লেগিন। পুখুৰীত মাছ মাৰিম। মাছ মাৰিব আমাৰ এটা খুৰা এটা আছে, সেই খুৰাটোৱে মাছ মাৰিব। কি মাছ পাওঁ আপোনালোক দেখাই আছোঁ। আজি মানে ঘৰতে আছোঁ নাই, গতিকে ঘৰত থাকি ঘৰৰ বস্তুখিনি দেখাওঁ আপোনালোকক। সেইকাৰণে আপোনালোক দেখাওক লেগিন গোটেইখিনি চেষ্টা কৰোঁ। মাছলৈ গৈছিলোঁ, এজনীও নাপালোঁ, ঘৰলৈ উভতি নিমখ ভাত খাই দিলোঁ। এজনী ছোৱালী বহুত ভাল পাইছিলোঁ, এঠালৈ পলাই গ'ল, চুমাও নাপালোঁ, হেনো দিনে ধৰি। বল্লি লগত আছে মাগুৰ। জাল মাৰি খাই থাকোঁতে মাছবোৰ নহয় হৈছে, সেইকাৰণে বেছি মাছ পোৱা নাই। এই 3টা মাগুৰ পালোঁ, এটা বল্লি পালোঁ, আৰু সৰু মাছ বেছি নাই। মানে বল্লিটো সৰু মাছবিলাক খাই নহয় গৈছে কিজানি। এই বল্লিটো বানপানীত সোমাইছিল থাকে, যেনেকৈ মাছ যায় এনেকৈ সোমাব না কিছুমান। হাই ফ্ৰেণ্ডছ, পাপো কি গৰম দি আছে, তামাম ৰ'দ। গতিকে ভাবিলোঁ ফ্ৰিজটো কেইদিনমান দেৰিকৈ ল'ম বুলি ভাবিছিলোঁ। এটা ফ্ৰিজকে আনিব যাওঁ এতিয়া, এই গৰমত থাকিব নোৱাৰি। কেইদিনমান দেৰিকৈ লোৱাৰ কথা আছিল। তাৰমানে মোৰ সৰু আছে না, সৰু ছোৱালীৰ কাৰণে অলপ প্ৰব্লেম হ'ব ফ্ৰিজটো লৈ ঠাণ্ডাৰ কাৰণে। কিন্তু নাই, যি গৰম দিছে থাকিবৰ উপায় নাই। যাওঁ এতিয়া ফ্ৰিজ আনিব। আমি ডাইৰেক্ট আহি পালোঁ পাতৰ ইলেক্ট্ৰনিক্স চক লেগিন। আৰু এইখন দোকান আছে, এইটো বাটাৰ চক ইফালে। আৰু ইফালে চবে চিনি পায়। ইফালে আছে নলবাৰী চিভিলখন, মেডিকেলখন। এইখন হ'ল পাতৰ ইলেক্ট্ৰনিক্স। আমি আগৰ পৰা ইয়াত নিছিলোঁ। ব'লক আমি ভিতৰত সোমাই যাওঁ, যাই পেলাই চাই লওঁ কি আছে। ভিতৰত সোমাই আহিলোঁ। সোমাই আহি পেলাই বহুতকেইটা ফ্ৰিজ দেখা পালোঁ। তাৰ মাজতে এই আপোনাৰ টিভি আছে, কুলাৰ আছে, ইনভাৰ্টাৰ, বেটাৰী আছে, যি লাগে চাব পাই যাব ইয়াত। আমি এতিয়া পচন্দ কৰিলোঁ এই গোটেইকেইটা চাই আমি পচন্দ কৰিলোঁ 5 ষ্টাৰৰ এইটো, চেমচাঙৰ এইটো মডেল। কেনে লাগিছে একবাৰ কমেণ্ট কৰি জনাব। এইটোৱে পচন্দ হ'ল, এইটো লওঁ এতিয়া বৰ্তমান। যিহেতু এইটো ল'মেই, গতিকে একবাৰ খুলি চালোঁ গোটেইখিনি। কেনেকৈ কি কৰিব লাগে দেখাও দিলাক।
এইটো পেকিং হৈ গ'ল আমাৰ গাড়ী এখন মাতি উঠি দিলোঁ হা আহি পাই পুৰা ফিটিং কৰি দিলোঁ সেইকাৰণে মেকানিক লৈ আহিছোঁ এতিয়া আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো আজি জানো ঘৰৰখিনি দেখিলোঁ ঘৰত কি কৰিলোঁ কি কৰা নাই বা খেতি বা আজিকালি যিখিনি আছে সেইখিনি দেখিলোঁ গতিকে আপোনালোকৰ কেনে লাগিলে চাই পেলাই কমেণ্ট কৰিব যদি ভাল লাগিছে তেতিয়াতো কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব কি ভুল আছে দেখি দিব গতিকে আজিলৈ বাই বাই টাটা